নমস্কাৰ ৰাইজ, আজি বহুত দিনৰ মূৰত আহিলোঁ আকৌ এটা ভিডিঅ' লৈ আপোনালৈ। একচুৱেলি মই লাষ্ট ভিডিঅ'টোত কৈছিলোঁ যে APSC যোনটো এক্সাম হয় সেইটো কেনেকৈ পঢ়িব লাগে, আৰু যেনেকৈ মোৰ নিচিনা যোনে কাম কৰি পঢ়ি আছে তেনেকুৱা মানুহবিলাকৰ ওচৰত কম সময় থাকে। তো সেই কম সময়ত কেনেকৈ বেছি পঢ়িব লাগে তাৰ কাৰণে মই আজি এটা ষ্ট্ৰেটেজি আনিছোঁ। আপোনালোকে ভিডিঅ'টো চাওক, কাৰণ ময়ো এই গোটেইকেইদিন যে টাইম ল'লোঁ, মই একচুৱেলি এনালাইচিছ কৰিবলৈ ল'লোঁ যে কেনেকৈ এক্সামটো বেষ্ট পঢ়িব পাৰি আৰু কেনেকৈ উলিয়াব পাৰি। কাৰণ যদি চাই লাখ লাখ ষ্টুডেণ্টছে দিয়ে, তাৰ মাজততো পজিশ্যনকেইটা ওলাবলৈ টান হ'বই। সেইটো কাৰণে হাৰ্ড ৱৰ্ক কৰাৰ লগতে স্মাৰ্ট ৱৰ্কো কৰিব লাগিব। এতিয়া মই যোনটো ষ্ট্ৰেটেজি দিম তাৰ প্ৰথম বস্তুটো হ'ল যে গোটেই চিলেবাছটো। আৰু চিলেবাছ বুলি ক'লে আমি চিলেবাছটো যোনটো APSC ৱেবছাইটত দিয়া আছে সেইটো চিলেবাছ নহয়। ইটছ এণ্ড এভৰি টপিকত আপোনালোকে মাইক্ৰ' টপিক্সবোৰ উলিয়াই ল'ব লাগিব। আহক এতিয়া মই এই পেজটো আপোনালোকক দেখাওঁ, তেতিয়া আপোনালোকে বুজি পাব যে কেনেকৈ ষ্টাৰ্ট কৰিব লাগে। এতিয়া এইটো গোটেই চিলেবাছটো মই একচুৱেলি এখন টাইম টেবুল নিচিনাকৈ বনাই লৈছিলোঁ, যাতে 30 ডেজত আপোনালোকে গোটেই চিলেবাছটো কভাৰ কৰিব পাৰে। আৰু ইয়াত যদি আপোনালোকে মন কৰে, মই ইটছ এণ্ড এভৰি টপিকবিলাকক ডিভাইড কৰিছোঁ ছাব টপিকলৈ। যেনেকৈ প্ৰি হিষ্ট্ৰী ক'লে তাৰ ভিতৰত কি আছে, এইবিলাক মহাজনপদা বা ইণ্ডাছ ভেলী চিভিলাইজেশ্যন, পষ্ট মৰিয়া, গুপ্তা পিৰিয়ড, এইবিলাক চব আপোনালোকে উলিয়াই ল'ব লাগিব যে কোনটো টপিক। এইখন আপোনালোকে লাগিলে এবাৰ স্ক্ৰীনশ্বট লৈ ল'ব। এইখনৰ পিছত নেক্সট কামটো হ'ব যে আমাৰ আগৰ এক্সামবিলাকত কেনেকুৱা আহিছে, তাৰ কাৰণে মই এই দুখন কিতাপ বিচাৰি উলিয়াইছোঁ আৰু এই দুখন অৰ্ডাৰ দিছোঁ। ইয়াত আছে 31 ইয়াৰ্ছৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ UPSC আৰু এখন আমাৰ APSC। তো যেতিয়া আপুনি এটা টপিক ষ্টাৰ্ট কৰিব, ধৰি লওক এতিয়া পলিটিৰ ফাণ্ডামেণ্টেল ৰাইটছ পঢ়িছে, তো ইয়াৰ চব বস্তু ইম্পৰ্টেণ্ট নহয়। তো আমি যোনখিনি ইম্পৰ্টেণ্ট আমি সেইখিনিয়ে পঢ়িব লাগিব, কাৰণ আমাৰ ওচৰত সময় কম আছে। তাৰ কাৰণে আমি কি কৰিব লাগিব, ইয়াত ইটছ এণ্ড এভৰিথিঙৰ টপিক আছে। ইয়াত আমি সেই পলিটিৰ টপিকটোত গৈ পেলাই প্ৰিভিয়াছ ইয়াৰ পেপাৰ কি আহিছে সেইটো চাব লাগিব। আৰু ছেইম বস্তুটো আমি APSCটো কৰিম, কাৰণ আজিকালি মই UPSCখন এইটো কাৰণে আনিছোঁ, কাৰণ APSC এতিয়া ট্ৰেন্সফৰ্মিং ষ্টেজত আছে আৰু কুৱেশ্যন পেপাৰবোৰ ইভল্ভ হৈছে আৰু মেইনলি UPSC ষ্টাইলত গুচি গৈছে। তো আমি UPSC কৰিবই লাগিব। তো এই দুখন হৈ যোৱাৰ পিছত টপিক এটা আপুনি ল'লে, প্ৰথমতে প্ৰিভিয়াছ ইয়াৰ্ছ কুৱেশ্যন পেপাৰবোৰ চাই আপুনি আইডিয়া পালে যে এইটো পাৰ্ট ইম্পৰ্টেণ্ট, সেইখিনি পঢ়ি উঠি আকৌ ইয়াৰ পৰা আপোনালোকে প্ৰেক্টিছ কৰিলে। আৰু ছেকেণ্ড আৰু এটা বস্তু, ৰিভিজন মাৰিবলৈ কি ইউজ কৰিব, ৰিভিজন মাৰিবলৈ ডাইৰেক্ট ইউজ কৰক এইখনত আপোনাৰ গোটেই ধুনীয়াকৈ এগালমান MCQ আছে। আপুনি যিও টপিক পঢ়িলে সেইটো ৰিভিজন মাৰিব হ'লে এইখন ছল্ভ কৰক। ছল্ভ কৰি ইয়াৰ আনচাৰ্ছবোৰ দিয়া আছে, আনচাৰ্ছবোৰ ভালকৈ পঢ়ক যে আপোনালোকে যোনটো শুদ্ধকৈ মাৰিছে সেইটো হয় নে নহয়। আৰু আনচাৰবোৰ এক্সপ্লেনেশ্যনত দিয়া আছে। আপুনি যদি ইয়াত চাই ৰেড চইলৰ ওপৰত ধুনীয়াকৈ এক্সপ্লেনেশ্যন কৰি দিয়া আছে যে কেনেকৈ বস্তুটো হয়। তো এইটো ধৰণে দি ৰিভিজন কৰক, না কি আপোনালোকে নোটছটো লিখিলে আকৌ নোটছটো আকৌ বাৰে বাৰে পঢ়ি আছে, সেইটো ৰিভিজন বাদ দিয়ক, ডাইৰেক্ট MCQ ছল্ভ কৰক। সেইকেইখন হৈ গ'ল আমাৰ ৰিভিজন আৰু কেনেকৈ এনালাইচিছ কৰিম সেইটো। ছেকেণ্ডলি মষ্ট ইম্পৰ্টেণ্ট ছাবজেক্ট পলিটিৰ কাৰণে মই এখন কিতাপ অৰ্ডাৰ কৰিছোঁ, যোনখনত গোটেই লক্ষ্মীকান্তৰ বেচিছত কুৱেশ্যন দিয়া আছে, প্ৰেক্টিছ কুৱেশ্যন। আৰু এইখনো মেইনলি মই ইউজ কৰিম এখন ৰিভিজনৰ কাৰণে নোটছ পঢ়ি লাভ নাই, চিধা আপোনালোকে MCQ ছল্ভ কৰক। MCQ ছল্ভ কৰি কেনেকৈ শুদ্ধ আনচাৰটো কি হয় সেইটো ভালকৈ পঢ়ক, সেইটো ইম্পৰ্টেণ্ট। তাৰপিছত জিঅ'গ্ৰাফীৰ কাৰণে এই আটলাছখন অৰ্ডাৰ দিছোঁ। এখন বহুত ধুনীয়া আটলাছ বুক হয়, ইয়াত এভৰিথিং আছে, ফিজিকেল, ৰোডছ, ৱাটাৰৱেজ, যি লাগে। তো এইখিনি ভালকৈ পঢ়িব লাগিব। ফুড ক্ৰপছৰ পৰা লৈ পেলাই ক্লাইমেটিক পেটাৰ্ণ, ৱেডাৰ কণ্ডিশ্যন চব আছে। এতিয়া APSC যিহেতুকে 35% আছাম পাৰ্টৰ পৰা আহে, তো আছাম পাৰ্টৰ কাৰণে মেইন হ'ল এইখন আছাম ইয়াৰ বুক। এইখনত আপোনাৰ আছাম হিষ্ট্ৰীৰ পৰা লৈ পেলাই জিঅ'গ্ৰাফীৰ পৰা লৈ পেলাই কাৰেণ্ট এফেয়াৰ্ছ চব পাব। আৰু এইখন এই শান্তনু কৌশিক বৰুৱা ডাঙৰীয়া লিখাখন হয়। এইখন বহুত ভাল কিতাপ হয়। এইখন আপুনি পেজ বাই পেজ পঢ়ক আৰু এইখনৰ পৰা শ্বৰ্ট নোটছ বনাব লাগিব। ধৰি লওক আপুনি 10 পেজ পঢ়িলে, সেই 10 পেজটো আপুনি কেনেকৈ আধা পেজত ছামাৰাইজ কৰিব পাৰিব সেইটো ইম্পৰ্টেণ্ট হয়। মেইন পইণ্টছকেইটা লিখিলে হ'ল। ছেকেণ্ডলি মই মোৰ লগৰ এজনৰ পৰা 3খনমান কিতাপ লৈছিলোঁ। SPM IAS একাডেমীৰ যোনখন আছাম হিষ্ট্ৰী আছে এইখন বহুত ভাল হয়। ইয়াত ওৱান লাইনাৰ্ছো পাব আপোনালোকে, বহুত ধুনীয়া কিতাপ। এইখন নিকিনিলেও হ'ব, বাট কোনোবা লগৰ যদি কোচিং কৰি আছে তেহেঁতৰ পৰা এই 3খন বুক আপোনালোকে মেইনলি লৈ চাই ল'ব। এখন হ'ল আছাম হিষ্ট্ৰী, ছেকেণ্ডখন হ'ল আছাম ইকনমি, আৰু থাৰ্ডখন হ'ল আছাম পিডিয়া। আৰু এয়াই আছিলে আজিৰ ভিডিঅ'টোত। মই বেছি কিতাপ নাই দিয়া আপোনালোকক, যোনকেইখন দিছোঁ সেইখন ভালকৈ পঢ়ক। আৰু বহুত মানুহে ভাবিব পাৰে যে মই বাকী ছাবজেক্টছবোৰ যেনেকৈ হিষ্ট্ৰী হৈ গ'ল, জিঅ'গ্ৰাফী হৈ গ'ল, তেহেঁতৰ কাৰণে স্পেচিফিক বুকছ কিয় দিয়া নাই। মই আপোনালোকক কৈছোঁৱে, প্ৰিভিয়াছ ইয়াৰ্ছ কুৱেশ্যন পেপাৰবোৰ ইনাফ হয়। লগত ছাব টপিক্সবোৰ আপুনি যেতিয়া ছিলেক্ট কৰিলে, ধৰি লওক আপুনি এতিয়া ইণ্ডিয়ান টেৰেইন ছাব টপিকটো চাইছে, তো সেইটো ছাব টপিকৰ ওপৰত ভিডিঅ' চাই লওক। ইউটিউবত ভিডিঅ' আছে, ইউটিউবত ভিডিঅ' চাই পেলাই প্ৰেক্টিছ কুৱেশ্যনছবোৰ কৰক। মেইনলি হ'ল MCQৰ পৰাই ওলাই যাব। মেইন ফ'কাছটো মই অলপমান বেছি ফ'কাছ আছাম পাৰ্টটোত ৰাখিছোঁ আৰু পলিটিকেল পাৰ্টটোত ৰাখিছোঁ, কাৰণ লাষ্ট প্ৰিভিয়াছ ইয়াৰ্ছ যদি আপোনালোকে চাই কুৱেশ্যন পেপাৰবোৰ গম পাব যে পলিটিৰ ৱেটেজটো
আৰু আছাম পাৰ্টৰ ৱেইটেজটো বহুত বেছি হয় সেইটো কাৰণে যিহেতুকে টাইম কম আৰু স্মাৰ্ট ষ্টাডি কৰিব লাগিব এইটো টেকনিক আপোনালোকে ইউজ কৰক আৰু যদি আপোনালোকৰ কিবা ভিউজ আছে নিশ্চয় কমেণ্টত জনাব আৰু ময়ো চাম যদি আগলৈ আৰু কিবা ইম্পৰ্টেণ্ট ধৰি লওক ইকনমিৰে হওক বা জিঅ'গ্ৰাফিৰে হওক বা হিষ্ট্ৰীৰে হওক কিবা ভাল বুকছ যদি মই দেখি পাওঁ যোনটো মই ইউজ কৰিলে বহুত আপোনালোকৰ লাভ হ'ব বুলি ভাবোঁ মই সেইখিনি লৈ আনিম তো আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ থেংক ইউ